দৰং জিলাৰ বিভিন্ন আৰক্ষী থানাত জব্দ কৰা প্ৰায় 183 কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা আজি জিলা প্ৰশাসন আৰু আৰক্ষীৰ তত্বাৱধানত ধ্বংস কৰা হয়। দলগাঁৱৰ পশ্চিম পদুঘাট ইটাভাটাত অনুষ্ঠিত এই নিষ্কাশন কাৰ্যসূচীত উপস্থিত থাকে দৰং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগতে জিলা প্ৰশাসনৰ আন কেইগৰাকী বিষয়া। ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত ৰাখিছে দৰং জিলা আৰক্ষীয়ে। জানিব পৰা মতে ধ্বংস কৰা এই বিপুল পৰিমাণৰ গাঞ্জাখিনিৰ আনুমানিক বজাৰৰ মূল্য প্ৰায় 91 লাখ টকা। জিলা প্ৰশাসনৰ উপস্থিতিত আইনগত সকলো প্ৰক্ৰিয়া সম্পন্ন কৰি গাঞ্জাখিনি নিষ্কাশন কৰা হয়। এই কাৰ্যসূচীত উপস্থিত থাকি দৰং আৰক্ষী অধীক্ষকে কয়, মাদক দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আগলৈ অব্যাহত থাকিব। সমাজৰ পৰা ড্ৰাগছৰ অভিশাপ দূৰ কৰিবলৈ আৰক্ষী সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ বুলিও তেওঁ উল্লেখ কৰে। মুঠ 183 কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা ধ্বংস কৰা এই পদক্ষেপে ড্ৰাগছমুক্ত সমাজ গঢ়াৰ দিশত দৰং জিলা আৰক্ষীৰ এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে। দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন ৰিপৰ্ট AIN লাইভ। और एज ए डिस्ट्रिक्ट আমি ইয়াত এজ এ ডাৰাং ডিষ্ট্ৰিক্ট আমাৰ ইয়াত বি এটা ড্ৰাগ ডিছপ'জেল প্ৰগ্ৰাম লিয়া হৈছে। ইয়াত আমাৰ যে কেছ আছিলে 21 পৰা আজি 26ত যে কেছ আছিলে, যিমান ইয়াত NDPS বস্তু ধৰা হৈছে আমি ইয়াত আজি ডিছপ'জ কৰিছোঁ। টোটেল আমাৰ বস্তু আছিলে গাঞ্জা আছিলে 183 kg, হেৰ'ইন আছিলে 215 গ্ৰামছ আৰু কফ চিৰাপ আছিলে। টোটেল ভেল্যू আছিলে মোটামুটি 91 lakhs। और ये तो शो करे कि हमार स्टेट गवर्नमेंट और आमी ड्रग्स अगेंस्ट এটা कठोर कार्रवाई करी आसो। ये तो आमी करी आसो, ये तो हमार ये शो करी आसे कि आमी काम करी आसो ड्रग्स अगेंस्ट और आमी अपनार माध्यमत भी ক'ব বিচাৰোঁ कि যিমান ये पब्लिक हमारे इनफरमेशन দিয়ে तो আৰু আমি कठोर कार्रवाई কৰিব পাৰিম, আৰু ইনফৰমেশ্যন থাকিব তেতিয়া আমি আৰু একশ্যন লিব পাৰিম। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।